তাৰাৱী নামাজত হাফিজ চাহাবৰ লকমা লাগি যোৱাটোক আমাৰ সমাজৰ একাংশই কিবা বহুত ডাঙৰ দোষৰ দৃষ্টিৰে চায়, বহুত ডাঙৰ দোষ কৰি পেলাইছে। লকমা লাগিছে মানে এইজন আৰু ভাল হাফিজ নহয়, এইজন ফাল্টু হাফিজ, কাম নাই। তাৰাৱী পঢ়োৱা ইমান মামুলি কথা, যিয়ে ভাবে যে তাৰাৱী নামাজত হাফিজ চাহাবৰ লকমা লাগিবই নোৱাৰে, নালাগিবই, তেন্তে তেনেকুৱা মানুহ এজনক একদিনৰ কাৰণে মুছল্লাত থিয় কৰাই দিয়া হওক আৰু থিয় কৰাই কোৱা হওক আপুনি আধা পৰা পঢ়ক আজি। যদি সেইজনে পাৰে তাৰপিছত ক'ব যে তাৰাৱী পঢ়োৱা সহজ কাম। ঘাম বাহিৰ হৈ যায়, তেজ গৰম হৈ যায়, চামৰা ফাটো ফাটো অৱস্থা হৈ যায়। ইমান সহজ নহয় তাৰাৱীত কোৰাণ শুনোৱা। আল্লাহৰ দয়া আছে বাবে হাফিজসকলে আৰামত শুনাই দিয়ে। লকমা লগাটো সৰু কথা, ভুল হৈ যোৱাটো সৰু কথা, কিন্তু এইটোকে দোষৰ কথা বুলি ভবাটোহে বহুত ডাঙৰ দোষৰ কথা।